Hey guys, welcome back to my YouTube channel. মই মইনতা vlogৰে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো সকলো ঘৰতে আছে, সুস্থ আছে আৰু ভালে আছে বুলি। আজি হৈছে শুক্ৰবাৰ, দিনত মই বজাৰ গলো। বজাৰ পৰা হে জাস্ট এতিয়া পাইছো হে কাপোৰ খলালো। তাৰ পাছত বজাৰ গৈছিলো মানে অনলাইনৰ কিছুমান কামত, বাট কামবোৰ নহলে এনে যোৱা হল আৰু ভাবিলো ভিডিও বহুত দিন ব্লগ বনোৱা নাই। আজিৰ ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিও। আৰু এতিয়া পাইছে 6:30 মান বাজিলে, 6:30 নহয় 6টা বাজিছে আৰু ভিডিওটো শেষলৈকে চাই যাব। আশা কৰো চাই ভাল পাব আৰু কেমেৰাটো হাতত লৈ যেটা কি কৰো কি নকৰো গোটেইখিনি দেখাই যাম। বাহিৰত কাপোৰ অলপ আছে, কাপোৰখিনি ভৰাই লওঁ, তাৰ পাছত গা ধুম। তেনে কাপোৰখিনি ভৰাই লওঁ বলক। বাহিৰৰ পৰিবেশ সব আন্ধাৰ হলেই কিনো দেখাম, বাহিৰৰ পৰিবেশ নেদেখাও, ভিতৰলৈ যাওঁ বলক। কাপোৰ আনি ললো, কাপোৰখিনি জাপি লওঁ, তাৰ পাছত মই গা ধুই আহি আপোনালোকক লগ পাম, ঠিক আছে। হে গাইস, গাটো ধুই আহি ললো। এতিয়া পূজা থাপনাত চাকি গছ জ্বলাই লমগে। তাৰ আগতে গা ধুই আহিলে যেতিয়া মুখখনটো শুকাই গল যে, ড্ৰাই মানে বেছি ড্ৰাই হলে মই ভাল নাপাওঁ, গতিকে মুখত এল'ভেৰা জেল অকণকে সানি লওঁ, ঠিক আছে। এইখিনি এল'ভেৰা জেল মই সানি লওঁ। কেমেৰা ধৰিবলৈ মানুহ নাই যিহেতুকে কেমেৰা ধৰি কৰিব লগা হৈছে। এল'ভেৰা জেল অকণ সানি দিলে ভাল লাগে। কোনে এল'ভেৰা জেল পাৰফেক্ট পায় গাটো ধুই নিদিয়ালৈকে ভাল নালাগে। আহিয়ে ভৰি হাতবোৰ ধুই ললো, গা নুধুলো, গৰম ভাৱটো আছিল যিহেতুকে গা চা বেয়া লাগি যাব পাৰে গৰমে আহি গা ধুই দিলে, সেইটো কাৰণে ভৰি হাতকে ধুই ললো আৰু এতিয়া গা ধুলো। এতিয়া অকণমান গাটো পাতল লাগিছে। তেন্তে বলক আজি আমাৰ থাপনাখনলৈ, গোসাঁই ঘৰলৈ, সৰুকে ভাড়াঘৰ যিহেতুকে সৰুকে মানে থাপনাখন থৈ লৈছো, বেছি ডাঙৰ নহয়, দেখাম বলক আৰু আপোনালোকো লৈ যাওঁ। আপোনালোকেও আশীৰ্বাদ ল'ব মোৰ গোসাঁই ঘৰৰ পৰা, ঠিক আছে। এয়া মোৰ গোসাঁই ঘৰ। আপোনালোকে ইয়াত দি ধৰিবই নোৱাৰিব। তাৰ পাছত মই তেল ঢালি ললো আৰু এতিয়া গধূলি পৰতে আহি ভগৱন্ত কিনো দি কৰিমে সেৱা, ধূপে ধূনা জ্বলাই দিছো আগে বঢ়াই, চৰণ চুই কৰিছো সেৱা, অ প্ৰভু মোক চৰণে চপাই লোৱা।
থাপনাৰ ঘৰৰ পৰা আহি ললো আশা কৰিছো সকলোৱে সেৱা জনালে আৰু এতিয়া ভাবিছো চাহ অকমান বনাই লওঁ গধূলি হ'ল যিহেতুকে আৰু ইমান দূৰ আহি মানে কি আৰু বজাৰত দূৰ নহয় মানে ভাগৰ নিচিনা লাগিছে আৰু লাল চাহ একাপেকে খাম লাল চাহ দুকাপ বনাই লওঁ হাজবেণ্ডৰ মোৰ কাৰণে হাজবেণ্ড ঘৰতে আছে ঠিক আছে চাহ বনাম গধূলি সময়ত বাৰান্দাত বহি চাহ খাম আৰু আপোনালোককো দেখাম কিন্তু আন্ধাৰ হৈ যে দেখাবলৈ দিগদাৰ হয় অলপ তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো ঠিক আছে তেন্তে চাহ একাপ বনাই লওঁ বলক হাজবেণ্ডে কৈছে চাহ নাখাওঁ এতিয়া খাবলৈ মন যোৱা নাই তেওঁ মানে আহিয়ে ভাত অলপ খালে আৰু সেইকাৰণে অকলেনো কি খাম মোৰো মন যোৱা নাই নাখাওঁ ঠিক আছে তেন্তে চাহ নাখাওঁ আপোনালোককো লৈ যাম বাৰান্দালৈ বলক বৰ্তমান যিহেতুকে স্কুল বন্ধ আছে সৰু সৰু ল'ৰা ছোৱালীবোৰে চাগিলে কি পঢ়িছিলে কি নপঢ়িছিলে এইখিনি গোটেইখিনি চাগিলে পাহৰিয়ে গ'ল নহয় জানো আমি হোৱা হ'লেও পাহৰি গ'লো হয় কাৰণ ইমান দিন স্কুল বন্ধ আছে মই ভাবিছোঁ স্কুল যিহেতুকে বন্ধ আছে যিসকলে মোৰ চেনেলটো চাই তেওঁলোকৰ যদি সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ উপকাৰীকৈ মই কিছুমান মানে ৱৰ্ড মিনিং কৈ যাম মানে অকণমান মানে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ সকলোৱে কিছুমানে হয়তো জানে আৰু যিসকলে নাজানে তেওঁলোকে মোৰ চেনেলটোৰ দ্বাৰা জানিব পাৰিব মানে যিকোনো এটা ৱৰ্ড অসমীয়াত কি কয় ইংলিছত সেইটো কি হ'ব বা হিন্দীত কি হ'ব বাংলাত কি হ'ব এই গোটেইখিনি মই কৈ যাম বুলি ভাবিছোঁ যদি কোনো মোৰ ছাবস্ক্ৰাইবাৰ বা মোৰ ভিউৱাৰ্ছখিনিয়ে বেয়া নাপায় তেন্তে মই কৈ যাম আৰু আজি মই সেই মানে যেটো কৰিম বুলি ভাবিছোঁ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ সকলোৱে যেন চাই ভাল পায় আৰু যদি ভাল নাপায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি ভাল পায় প্লিজ মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো যাতে প্ৰেছ কৰে যিসকল মোৰ চেনেলটো নতুন তেওঁলোকে দেই আৰু যিসকলে কৰিলে তেওঁলোকক মোৰ মানে মই বহুত ধন্যবাদ দিছোঁ তেন্তে ষ্টাৰ্ট কৰোঁ বলক মই এইটো ভিডিঅ'টো যি ভিডিঅ'টো মই দিম মানে এতিয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ মই ভাবোঁ সৰু সৰু ল'ৰা ছোৱালীখিনি বহুত উপকাৰ হ'ব যিখিনি পঢ়াত মন নিদিয়ে মানে পাহৰি গৈছে যিহেতুকে তেওঁলোকক মোবাইলৰ দ্বাৰা মানে পঢ়াম বুলি ক'লেও মানে অকণমান কিছুমান কথা শিকিব পৰা যাব গতিকে আজি মই ফাৰ্ষ্টতে আপোনালোকক মই লিখি লৈছোঁ এখন কাগজত ফাৰ্ষ্টতে মই আজি আপোনালোকক ৱৰ্ডৰ ভিতৰত টাইম ইন ছিজন এইখিনি ক'ম আৰু সময় আৰু ঋতু অসমীয়াত ফাৰ্ষ্টতে অসমীয়াটো কৈ লৈছোঁ অসমীয়া ৰাতি 12টাৰ পৰা দিনৰ 12টালৈ সেইটোক কয় AM আৰু হিন্দীত আমি যদি কওঁ रात 12 बजे से दिन के 12 बजे तक का समय और बांग्ला যদি কওঁ रात 12টা থেকে দিনের 12টা পর্যন্ত তাৰপিছত দিনৰ 12টাৰ পৰা ৰাতি 12টালৈ সেইটো PM হ'ব আৰু दिन के 12 बजे से रात के 12 बजे तक का समय আৰু বাংলাত হ'ব দিনের 12টা থেকে রাত 12টা পর্যন্ত তাৰপিছত বৰ্তমান কালটো প্ৰেজেন্ট টেন্স আৰু হিন্দীটো বৰ্তমান কালে হ'ব আৰু বাংলাটো বৰ্তমান কালে হয় ভূত বা অতীত কাল পাষ্ট টেন্স হয় হিন্দীত ভূতকাল আৰু বাংলাটো ভূতকাল তাৰপিছত কাল ভৱিষ্যৎ কালটো হ'ব ফিউচাৰ টেন্স ভৱিষ্যৎ কাল হিন্দীত আৰু বাংলাটো ভৱিষ্যৎ কালে দিনটো ইংলিছত ডে হ'ব DAY হিন্দীত দিন হ'ব আৰু বাংলাটো দিনে হ'ব ৰাতিটো নাইট NIGHT নাইট আৰু হিন্দীত ৰাত হ'ব আৰু বাংলাটো ৰাতি হ'ব ৰাতিপুৱাটো মৰ্নিং হেতু সকলো ল'ৰা ছোৱালীয়ে প্ৰায়ে কৈ থাকে ন মৰ্নিংটো MORNING মৰ্নিং সবেৰা হিন্দীত নহবা সুবা আৰু বাংলাত সকালে তাৰপাছত দুপৰীয়াটো হৈছে ইংলিছত নুন আৰু হিন্দীত দুপহৰ আৰু বাংলাত দুপৰ তাৰপিছত আবেলিটো হৈছে আফটাৰনুন আৰু হিন্দীত অপৰাফ্ট তাৰপিছত বাংলাত হৈছে বিকাল সন্ধ্যাটো হৈছে ইভিনিং আৰু হিন্দীত হৈছে সাম আৰু বাংলাত হৈছে সন্ধ্যা আজিটো টুডে আৰু হিন্দীত হৈছে আজ আৰু বাংলাত হৈছে আজি তাৰপিছত কালিটো হৈছে ইয়েষ্টাৰডে হিন্দীত কাল আৰু বাংলাত গতকাল যোৱাকালিটো হৈছে যোৱাকালি বা কাইলৈ সেইটা হৈছে টুমৰো হিন্দীত কাল আৰু বাংলাত আগামীকাল কাল
পৰহিটো হৈছে ডে বিফৰ য়েষ্টাৰডে হিন্দীত পাইছো আৰু বাংলাত গট প্ৰবন্ধ নহয় প্ৰভু তাৰ পিছত সপ্তাহটো হৈছে উইক হিন্দীত সপ্তাহ আৰু বাংলাটো সপ্তাহে মাহটো হৈছে মান্থ আৰু হিন্দীত মহিনা আৰু বাংলাত মাস তাৰ পিছত বছৰটো হৈছে ইয়াৰ আৰু হিন্দীত সাল আৰু বাংলাত বছৰ যুগটো হৈছে এৰা এৰা যুগ হিন্দীত আৰু বাংলাত যুগ শতিকা বা শতাব্দীটো সেঞ্চুৰী আৰু হিন্দীত শতাব্দী আৰু বাংলাটো শতাব্দী খ্ৰীষ্টাব্দটো হৈছে ক্ৰাইষ্ট এৰা আৰু হিন্দীত হৈছে ঋষভি আৰু বাংলাত হৈছে খ্ৰীষ্টাব্দ আৰু সেকেন্ডটো হৈছে সেকেন্ড হিন্দীটো সেকেন্ড আৰু বাংলাটো সেকেন্ড ডেটো মিনিটটো হৈছে মিনিট হিন্দীটো মিনিট বাংলাটো মিনিট ঘণ্টাটো আৱাৰ হয় আৰু হিন্দীত ঘণ্টা আৰু বাংলাটো ঘণ্টাই পলটো হৈছে মোমেন্ট আৰু হিন্দীত পল আৰু ইংলিশ হিন্দীত পল আৰু বাংলাটো পলে আৰু মুহূৰ্ত মুহূৰ্তটো হৈছে মোমেন্ট আৰু হিন্দীত হৈছে क्षण আৰু বাংলাত হৈছে মুহূৰ্ত তাৰ পিছত পক্ষটো হৈছে ফৰ্টনাইট আৰু হিন্দীত পৈশ্য আৰু বাংলাটো পক্ষয়ে তাৰ পিছত শুক্ল পক্ষ হেতু হৈছে ব্ৰাইট ফৰ্টনাইট আৰু সুদি হিন্দীত আৰু বাংলাত শুক্ল পক্ষ কৃষ্ণ পক্ষটো হৈছে ডাৰ্ক ফৰ্টনাইট আৰু হিন্দীত বডি আৰু বাংলাত কৃষ্ণ পক্ষ তিথিটো হৈছে ডে অফ দ্য মুন তিথি হিন্দীত আৰু বাংলাটো তিথি দুকমুগলটো হৈছে টু লাইট আৰু হিন্দীত হৈছে সুবহ আৰু বাংলাত উহা জোৱা ৰাতিটো হৈছে লাষ্ট নাইট আৰু হিন্দীটো হৈছে গতৰাত আৰু বাংলাটো গতৰাতে উষাটো হৈছে ডন তাৰ পিছত হিন্দীত উষা আৰু বাংলাটো উষাই মাজৰাতিটো হৈছে মিডনাইট ৰাত কো दोपहर কো মধ্যৰাত বাংলাত আৰু আগবেলাটো হৈছে ফৰনুন হিন্দীত হৈছে সবেৰে কা বেলা আৰু বাংলাত পূৰ্বাহ্ন আৰু ভাটি বেলাটো হৈছে আফটাৰনুন শাম কা বেলা হিন্দীত আৰু বাংলাত হৈছে অপৰাহ্ন এতিয়া হেতু হৈছে ইংলিশত নাও আৰু হিন্দীত আপ আৰু বাংলাত এখন তাৰ পিছত এতিয়া লৈকেটো হৈছে টিল নাও আৰু হিন্দীত হৈছে আপ তক আৰু বাংলাত হৈছে এখন পৰ্যন্ত এতিয়াৰ পৰাটো হৈছে ফ্ৰম নাও আৰু হিন্দীত হৈছে আপছে আৰু বাংলাত হৈছে এখন থেকে কেতিয়াটো হৈছে when এটো জানি কাপ হিন্দীত হ'ব কাপ বা কভি তাৰ পিছত বাংলাত হ'ব কখন কেতিয়াৰ পৰাটো হৈছে ফ্ৰম when আৰু হিন্দীত হৈছে কাপছে আৰু বাংলাত কখন থেকে তাৰ পাছত কেতিয়ালৈকেটো ইংলিশত হ'ব টু উইচ টাইম আৰু হিন্দীত হ'ব কব তক আৰু বাংলাত হ'ব কখন পৰ্যন্ত কেতিয়াবাটো হৈছে সাম টাইম কভি কভি হিন্দীত আৰু বাংলাত কখনো কখনো তাৰ পাছত যেতিয়া হেতু when হ'ব আৰু হিন্দীত হ'ব জব আৰু বাংলাত হ'ব যখন তাৰ পাছত যেতিয়াই হেতু হ'ব when ইংলিশত আৰু হিন্দীত হ'ব তভি তাৰ পাছত সভি আৰু বাংলা হৈছে যখনে তাৰ পাছত তেতিয়া দেন আৰু হিন্দীত হ'ব তব আৰু বাংলাত হ'ব তখন তাৰ পাছত এতিয়াইটো হৈছে জাস্ট নাও অভি কিছুমান শব্দ আমি উচ্চাৰণ কৰিয়ে থাকো আৰু এখনেইটো বাংলা আৰু এখনি দিন দুপৰতেটো ইংলিশত হ'ব ইন দা বৰ্ড ডে লাইট হিন্দীত হ'ব দিন দহাৰে আৰু বাংলাত দিন দুপৰ বেলা মাজে সময়টো হৈছে নাও এণ্ড দেন হিন্দীত কভি কভি আৰু বাংলাত মাজে মধ্য সদায় বা নিত্য ডেইলি মানে ইংলিশত হ'ব অলৱেজ বা ডেইলি আৰু হিন্দীত হ'ব হমেশা আৰু বাংলাত হ'ব ৰোজ সৰ্বদা সব সময় তাৰ পিছত নিটোটো ডেইলি হয় আৰু হিন্দীত হৈছে ৰোজ আৰু বাংলা দৈনিক তাৰপিছত ঋতু সিজন হিন্দীত ঋতু আৰু বাংলাটো ঋতুৱে গ্ৰীষ্মকাল সামাৰ গৰমি আৰু বাংলাত গ্ৰীষ্মকাল বৰ্ষাকালটো ইংলিশত ৰেইনি সিজন হিন্দীত বৰ্ষাত আৰু বাংলাত বৰ্ষাকাল শৰৎকালটো অটাম আৰু হিন্দীত শৰৎ আৰু বাংলাত শৰৎকাল হেমন্তকালটো ডিউই সিজন
তাৰপিছত হিন্দীত হেমন্ত আৰু বাংলাত হেমন্তকাল শীতকালটো উইন্টাৰ আৰু হিন্দীত শিশিৰ আৰু বাংলাত শীতকাল বসন্তকালটো ইংলিছত স্প্ৰিং কাল আৰু হিন্দীত বসন্ত আৰু বাংলাত বসন্তকাল তিথিটো ডে অফ দ্য মুন আৰু হিন্দীত তিথি আৰু বাংলাত তিথি আশা কৰিছো মই যেটো টপিকৰ ওপৰত আজি আপোনালোকক এই ভিডিওটো দিলো সকলোৱে যাতে চাই ভাল পায় বিশেষকৈ ল'ৰা ছোৱালীখিনিৰ কাৰণে কৈছো যিখিনি ল'ৰা ছোৱালীখিনি মাক তেওঁলোকক মই ক'ব বিচাৰিছো তেওঁলোকেতো পঢ়িব সময়ত বহুত কিবা কিবি মানে ক'ব যে লকডাউন বা তেনেকে স্কুল খোলা নাই কিছুমানৰ পৰীক্ষা হৈছে যিখিনি পৰীক্ষা নাই হোৱা তেওঁলোকৰ কাৰণে পৰীক্ষা হৈখিনিটো কথাও মানে কৈছো তথাপিতো যিখিনি মানে পঢ়িব ইচ্ছা কৰা নাই কিয়া বা কোনো স্কুলৰ পৰা একো দিয়া নাই তেওঁলোকে যাতে এনেদৰে কিছুমান ইংলিছ ৱৰ্ড মিনিং দিনে যদি প্ৰতিদিনে যদি এটাকৈ হলেও মনত ৰাখে বহুতখিনি সৰু ল'ৰা ছোৱালীখিনিৰ কথা কৈছো এটাকে যদিও ৰাখে বহুতখিনি হ'বগে গতিকে মোৰ টপিকটো যদি ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব মই আগতেও কৈ গৈছো তেন্তে আজিলৈ মই ইমানতে সামৰণি মাৰিলো যদি মোৰ টপিকটো ভাল লাগে তেন্তে আপোনালোকে মোক টপিক আৰু বেলেগ টপিক দিবৰ বাবে আপোনালোকে মোক ৰিকুৱেষ্ট কৰিব আৰু ৰিকুৱেষ্ট মানে কি ক'ব মই তেতিয়া দিবলৈ ট্ৰাই কৰিম আৰু মোৰো ভাল লাগিব তেন্তে আজিলৈ মই ইমানতে